মা, ব্ৰহ্মা, বিষ্ণু আৰু শিৱ যদি তিনি লোকৰ মালিক, তেন্তে আচল মালিক কোন? আচল মালিকৰ জ্ঞান সন্ত ৰামপালজীয়ে দিছে। তেওঁ কবীৰ চাহেবৰ সত্য জ্ঞান দিছে। বেবিচাৰী ভক্তি কোনবোৰ? যেনেকৈ এজনী ছোৱালীয়ে নিজৰ স্বামীৰ বাহিৰে অন্য বহুত ব্যক্তিৰ সৈতে সম্বন্ধ ৰাখে, তেন্তে তাই বেবিচাৰী ছোৱালী। অবেবিচাৰিণী পতিব্ৰতা, নিজৰ স্বামীৰ অতিৰিক্তে লাগিলে কোনোবাই সোণ হৈ থিয় হওক, তাত আস্থা নাৰাখে, তেন্তে তাই অবেবিচাৰিণী। বেবিচাৰিণী ভক্তি সেইবোৰ যে আমি ঈশ্বৰ ৰূপত, যেনেকৈ আগতে আমাৰ কিমান দেৱতা, আমাৰ ঈশ্বৰ আছিলে। হনুমান দেৱ ঈশ্বৰ, বাবা শ্যাম দেৱ ঈশ্বৰ, শ্ৰীকৃষ্ণ বিষ্ণুদেৱ ঈশ্বৰ, ৰামচন্দ্ৰ ঈশ্বৰ, শ্ৰী বিষ্ণুদেৱ ঈশ্বৰ, শ্ৰী শংকৰ ঈশ্বৰ আৰু মাতা ঈশ্বৰ। মানে এওঁলোক সকলোৱে আমাৰ মালিক আছিল, আমাৰ ঈশ্বৰ আছিলে। আমি আমাৰ মালিক বুলি মানি লৈছিলো। গতিকে সেয়া আমাৰ বেবিচাৰী ভক্তি আছিলে। আৰু আমি যাক ঈশ্বৰ বুলি মানিব লাগিছিলে, যিজন আমাৰ প্ৰকৃত পতি মালিক, তেওঁ জ্ঞানেই নাছিলে আমাৰ। এতিয়া আমি কেৱল একমাত্ৰ কবিৰ পৰমেশ্বৰকেই ঈশ্বৰ বুলি মানিম।